গুৰেশ্বৰৰ বাছ ষ্টেণ্ডত শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ সোঁৱৰণি দ্বিতীয় বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ অস্থায়ী কাৰ্যালয় উদ্বোধন। কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বেটিয়া আৰু গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োৱে। কাৰ্যালয় মুকলি কৰি পাৰিষদ পবিত্ৰ কুমাৰ বড়োৱে যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। তেওঁ লগতে এনেধৰণৰ কাৰ্যসূচীয়েহে প্ৰয়াত সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ স্মৃতি মানুহৰ মনত সজীৱ কৰি ৰাখিব আৰু গুৰেশ্বৰত তেওঁৰ এটা আবদ্ধ মূৰ্তি স্থাপনৰ চিন্তা চৰ্চা কৰা বুলিও মন্তব্য কৰে। অনুষ্ঠানত গুৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ মন্তুৰাম ডেকা, তামুলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস, গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ সভাপতি নীলকমল শৰণীয়াকে ধৰি কেইবাগৰাকী সাংবাদিক আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তা উপস্থিত থাকে। উল্লেখ্য যে গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু তামুলপুৰ জিলা যুৱ মৰ্চাৰ যৌথ উদ্যোগত অহা 14 আৰু 15 ডিচেম্বৰ তাৰিখে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব এই ক্ৰিকেট খেল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 50,000 আৰু দ্বিতীয় পুৰস্কাৰ 30,000 টকাৰ লগতে ট্ৰফি, মেন অৱ দ্য মেচ তথা মেন অৱ দ্য ছিৰিজ ট্ৰফি প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে 9101476408 নম্বৰত যোগাযোগ কৰিব পাৰিব। শ্বহীদ দীপক স্বৰ্গীয়াৰীৰ সোঁৱৰণিত আমাৰ গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু যুৱ মৰ্চাৰ উদ্যোগত মানে দুদিনীয়া কাৰ্যসূচীৰে ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা আমি আৰম্ভণি কৰাৰ কাৰণে যিটো আজি মুখ্য যিটো কাৰ্যালয় শুভ উদ্বোধনী কাৰ্যসূচী মোক মাতিছিলে হিচাপে আমি এই কাৰ্যালয়খন আজি উদ্বোধন কৰিলোঁ। আৰু যোৱাবেলি যেনেকুৱা দীপক স্বৰ্গীয়াৰীৰ নামত সোঁৱৰণিৰ নামত সুন্দৰভাৱে যিটো ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা হৈ গৈছে, এইবাৰো সুন্দৰভাৱে মানে পদক্ষেপ লৈছে। প্ৰথম প্ৰাইজটো হ'ব 50,000 টকা আৰু দ্বিতীয় প্ৰাইজটো হ'ব 30,000 টকা। এই দ্বিতীয় প্ৰাইজৰ দ্বাৰাই বিভিন্ন ইয়াৰ মাজত কালচাৰ প্ৰগ্ৰাম কিবা কিবি থাকিব আৰু হিচাপে যিখিনি দায়িত্ব লৈছে আমাৰ মিডিয়া পাৰ্চনসকলে দায়িত্ব লৈছে, এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকসকলৰ উদ্যোগতে এইখিনি মানে উদযাপন কৰা হ'ব। তো বিশেষ ক'ব লগা নাই, যিহেতু মানে যিটো আমাৰ শ্বহীদ দীপক স্বৰ্গীয়াৰীৰ যিটো উদ্দেশ্য আছিলে তেখেতৰ, এইখিনি উদ্দেশ্যবিলাক আমি হাচিল কৰাৰ কাৰণে তেখেতৰ যিটো সপোন বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি লাগিব আৰু যিখিনি আমাৰ তেখেতৰ শ্ৰদ্ধাৰে যিখিনি বৰ্তমান এছ'চিয়েশ্যন জীৱিত হৈ আছে আৰু প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়তে এইখিনি কাৰ্যসূচীবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ লৈছে, বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। বিশেষ ক'ব লগা নাই, যিহেতু ইয়াত এটা আমাৰ তেখেতৰ ষ্টেচু নিৰ্মাণ কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে আৰু চিফ মহোদয়ে যোৱাবাৰে আহি মানে আমাৰ শ্বহীদ দীপক স্বৰ্গীয়াৰীৰ নামত এটা ভৱন নিৰ্মাণ কৰাৰ কথা আছিলে। অলপ মাটিৰ সমস্যাৰ কাৰণে আমি বৰ্তমান এইখিনি কাৰ্যসূচী আগুৱাই নিব পৰা নাই। পৰ্যায়ক্ৰমেভাৱে মই যিহেতু MCLA হিচাপে আসনত আছোঁ, পৰাপক্ষলৈকে যিমান সহায় কৰিব লাগে এইখিনি আমি সহায় কৰি লৈ যাম। এইখিনি দায়িত্ব আমাৰ হাতত আছে আৰু বাকীখিনি যি আলোচনাৰ মাজত কৰণীয় কাম আছে এইখিনিও আগুৱাই লৈ যাম। বিশেষ ক'ব লগা নাই, খুব ভাল লাগিছে যিহেতু তেখেতৰ আত্মাই যেন স্বৰ্গত থাকি তেখেতৰ যিখিনি সপোন বাস্তৱ কৰিব পাৰোঁ, আমি সেই কথাৰে মই আশা ৰাখি ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিলোঁ।